কথাখিনি স্পষ্ট আৰু জল জল স্বদেশীক বিদেশী সজালে তো পুষবেক কৰিবই লাগিব। ভাৰতীয় নাগৰিকক স্বদেশী নাগৰিকক বিদেশী সজাই যদি বাংলাদেশত বা বহিৰাষ্ট্ৰত দিয়ে কোনোবাই মানি ল'ব নেকি? সেই বাংলাদেশৰ ৰাইজে কি মানি ল'ব? বাংলাদেশত না আত্মীয় স্বজন আছে সেইসকল লোকৰ, না কোনো সম্পৰ্কীয় আছে, না চিনি পায় বাংলাদেশৰ জমিন কলা নে বগা। তো বাধ্য স্বদেশীক বিদেশী বনালে তো পুষবেক কৰিলে কি হ'ব? তাতকৈ ডাঙৰ কিবা কৰিলেও তো উভতাই আকৌ স্বদেশত আনিবই লাগিব। মুঠতে আপুনি যে ক'লে যে এইটো বিদেশী খেদাৰ যিটো হেৰি চলি আছে, কুচকাৱাজ বা প্ৰক্ৰিয়া চলি আছে, মইতো সেইটো কোৱা নাই। মই কৈছিলোঁ কোনটো যে এইটো স্বদেশীক খেদোৱা বা স্বদেশীক বিদেশীৰ নামত হেৰাশাস্তি দিয়াৰ প্ৰক্ৰিয়াহে চলিছে। আপুনি ক'লে পুষবেক কৰিছিল, ঘূৰাই আনি আছে, নানিব, ক'ত ৰাখিব? শালি খেতিৰ মাজত, শালি ধান খেতিৰ মাজত যদি থৈ আহে ক'ৰবাত এই লেণ্ডত, কোনোবা চৰকাৰে মানি ল'ব? বাংলাদেশ বুলি কথা নাই, কোনো ৰাষ্ট্ৰই মানি নল'ব। বৈদেশিক মন্ত্ৰালয় আছেনে নাই? বৈদেশিক মন্ত্ৰালয়ৰ লগত চৰকাৰৰ সৎসাহস আছে যদি বহক, এইবেলি চৰকাৰে বহক বৈদেশিক মন্ত্ৰালয়ৰ লগত, বাংলাদেশৰ মন্ত্ৰালয়ৰ লগত বহক। বহি সঁচা অৰ্থত মানুহ কেইগৰাকী যদি বাংলাদেশী হয় তাৰ লিংকেজটো বাংলাদেশত ওলাব লাগিব না। সেই মানুহসকলৰ সন্দেহযুক্তসকলৰ লিংকেজ বাংলাদেশত ওলাব লাগিব। বাংলাদেশৰ চৰকাৰে মানি ল'ব লাগিব, ক'ব লাগিব হয় মানুহজন হেৰাইছে, হয় মানুহজন আঁতৰি গৈছে, ইমান চনত হেৰাইছে আমাৰ গাঁৱৰ পৰা। বস্তুবোৰ মিলিব লাগিবতো। এতিয়া যিসকল স্বদেশীক বিদেশী সজাই যিখিনি হেৰাশাস্তি কৰিলে, যিখিনি পুষবেক কৰিছিল ঘূৰি আনি আছে, ভাল কথা, সৎবুদ্ধিৰ উদয় হওক চৰকাৰখনক। আৰু যিসকলক অনা নাই 24 ঘণ্টা সময় দিছোঁ সদৌ অসমীয়া মঞ্চই, 24 ঘণ্টাৰ ভিতৰত সেইসকল স্বদেশীক ঘূৰাই আনি দেশত নিজৰ ঘৰত উভতাই দিব লাগে। আৰু যদি কিবা কাগজ পাতি নথি পত্ৰ নিৰীক্ষণ কৰিব লাগে, টিমৰ ওপৰত টিম বহাই দিয়ক, মিছন বহাই দিয়ক, দি নথি পত্ৰ নিৰীক্ষণ কৰক। ৭১ৰ ভিতৰত যদি সোমাব নোৱাৰে তেনেহ'লে বাংলাদেশত গতিয়াই ওলাই দিয়ক। আৰু যদি ৭১ৰ ভিতৰত মানুহখিনি সোমাব পাৰে তেনেহ'লে চৰকাৰৰ সৎ সাহস আছে যদি NRC দিয়ক। ৩১ মাৰ্চ ভিত্তিবছৰ 19৭১ চনৰ ৩১ মাৰ্চ ভিত্তিবছৰক লৈ স্বদেশীখিনিক মুখ্যমন্ত্ৰীয়ে চিনাক্তকৰণ কিয় কৰিব নোৱাৰে? এতিয়া কোন স্বদেশী কোন বিদেশী কেনেকৈ আপুনি গম পাব? আপোনাক মই বিদেশী বুলি সন্দেহ কৰিলোঁ, আপুনি কি এনচাৰ দিব? আপুনি যে স্বদেশী তাৰ কি প্ৰমাণ আছে? NRC আছে? ফাইনেলিষ্ট বুলি ক'ব পাৰিব আপুনি যে হয় ভাৰত চৰকাৰে NRCখন ফাইনেল কৰি দিছে? মই কৈছোঁ কি, যদি মুখ্যমন্ত্ৰী মহোদয়ৰ সৎ সাহস আছে তেনেহ'লে স্বচ্ছভাৱে উলিয়াই আহিব লাগে। স্বচ্ছভাৱে ওলাই আহি এই মুছলমানক লৈ ৰাজনীতি কৰা বন্ধ কৰিব লাগে। স্বদেশীক হেৰাশাস্তি কৰা, বিদেশীৰ নামত হেৰাশাস্তি কৰা বন্ধ কৰিব লাগে। জল পট এটা NRC দিব লাগে আৰু স্বদেশী বিদেশী এইবোৰৰ সমস্যাৰ সমাধান জবনিকা পেলাব লাগে। আজান দিছে, মুখ্যমন্ত্ৰীৰ সৎ বুদ্ধি উদয় হওক। চৰকাৰক সময় থাকোঁতে সঠিক ৰাস্তা অৱলম্বন কৰক, ৰাজনীতি বন্ধ কৰক। মিয়া বা মুছলমানক অত্যাচাৰ কৰি এই যিটো ৰাজনীতি বিগত দিনৰ পৰা চলি আহিছিল, ভোট বেংকৰ ৰাজনীতি, এইটো বন্ধ কৰক। এইটো ধৰা পৰি গৈছে। এই ভেলকিবাজি বন্ধ হ'ব লাগে। যিখিনি মানুহ এতিয়া ডিটেনশ্যন কেম্পৰ মাজত আছে, পুষবেক কৰাৰ পিছত আকৌ উভতাই লৈ আহিলে, এই ডিটেনশ্যন কেম্পত সোমাই থোৱা মানুহখিনিক এৰি দিব লাগে। গাঁৱৰ মানুহ, ঘৰৰ মানুহ ঘৰত যাব লাগে। সেই লোকসকলক পুনৰাই নিৰীক্ষণৰ মাজত আনিব লাগে। মোৰ নম্বৰ 1 দাবী। দ্বিতীয় দাবীটো যে যিহেতু চৰকাৰে যদি সৎ সাহস আছে, সঁচা অৰ্থত যদি বাংলাদেশী বা বিদেশী ওলাব খোজে তেনেহ'লে স্বদেশীখিনিক আগত দস্তাবিজ ৰক্ষা কবচ NRC দিয়ক। 1971 চনৰ 31 মাৰ্চ ভিত্তিবছৰ হিচাপে লৈ এইটো দ্বিতীয় দাবী, দ্বিতীয় আহ্বান। তৃতীয় আহ্বানটো মোৰ হৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে যিটো আৰ্মছ মৰণাস্ত্ৰ দিয়াৰ কথা কৈছে সমাজত, সেই মৰণাস্ত্ৰ তাৰ এইটো আহ্বানত মই সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। অসমখন ইমান তললৈ যোৱা নাই। অসমৰ ৰাইজ সুৰক্ষিত নহয়, সুৰক্ষিত আছে। এইটো উচতনিমূলক কাৰ্যকলাপ, উচতনিমূলক পন্থা অৱলম্বন কৰিছে। এতিয়া আৰু এটা কথা স্পষ্ট কৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয় কি দ্বিতীয় লোকপ্ৰিয় টাইটেলটো ল'ব খুজি আছে নেকি? আপুনি হয়তো বুজি পোৱা নাই। মই স্পষ্ট ভাষাত কৈছোঁ,
লোকপ্রিয় কোন আমার মুখ্যমন্ত্রী কোন? লোকপ্রিয় গোপীনাথ বরদলৈ, স্বর্গীয় লোকপ্রিয় গোপীনাথ বৰদলৈ। লোকপ্রিয় গোপীনাথ বৰদলৈ লোকপ্রিয় টাইটেলটো কেতিয়া পালে অসমবাসী ৰাইজে দুনাই মনত পেলাব লাগিব। তো 1951 চনৰ যিটো চেঞ্চাছটো হ'ল, হোৱাৰ পিছত যেতিয়া মুছলমানসকলে প্ৰায় 90% চেঞ্চাছত সোমায়ে গ'ল, তেতিয়াই 1951 কথা সোমোৱাৰ পিছত তেনে মুছলমানসকলতো আৰু বাংলাদেশী নহয় বুলি তেতিয়াও প্ৰমাণ হৈছিল। তেতিয়া কি কৰিলে, এই আজিৰ তাৰিখত মুখ্যমন্ত্ৰী মহোদয়ে যিটো পন্থা লৈছে, স্বদেশীক জবৰদস্তি গাড়ীত তুলি লৈ ডিটেইন কৰাৰ নামত মেন্স লেণ্ডত পেলাই থৈ আহিছে, ন' মেন্স লেণ্ড, তাতে পেলাই থৈ আহিছে। এনেকুৱাকৈ 1951 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দিনত এনেকুৱাকৈ ট্ৰাক ভৰ্তি কৰি মানুহ জবৰদস্তি এই সীমান্ত পাৰ কৰি থৈ অহা হৈছিল। সেইসকলো ভাৰতীয় মূলৰ ভাৰতীয় নাগৰিক আছিল। তাৰপিছত কি হ'ল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ হৈ গ'ল। লোকপ্ৰিয় কি হ'ল, গোপীনাথ বৰদলৈ। জাতিৰ কাৰণে কাম কৰিলে, বাংলাদেশী বিতৰণ কৰিলে, উপাধিটো দিবই লাগিব না। অসমবাসীয়ে লোকপ্ৰিয় উপাধি পৰ্যন্ত দি দিলে। তে মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া যদি স্বদেশীক অত্যাচাৰ কৰি স্বদেশীক খণ্ডযুক্তৰ মাজত ঠেলি দি জবৰদস্তি যদি 51 সেই PIP স্কিমৰ দৰে কোৱা কথাখিনিৰ দৰে যদি জবৰদস্তি ঠেলি দি আহে বহিৰাজ্যতো মানি নল'ব, নেভাৰ এট অল মানি নল'ব। সিহঁতৰ নহয়, বংশ বুনিয়াদ নাই বাংলাদেশত, সিপাই নাই, কেনেকৈ মানি ল'ব? গতিকে মুখ্যমন্ত্ৰী মহোদয়ে সময় থাকোঁতে সঠিক ৰাস্তা অৱলম্বন কৰিব লাগে। এটা উন্নয়নশীল চৰকাৰ, ইয়াত আমি নস্যাৎ নকৰোঁ। এতিয়া সাম্প্ৰদায়িক ৰাজনীতিৰ উদ্ঘাটন কৰিব নালাগে। অসমখন শান্তি সম্প্ৰীতি আছে বুলি আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে 2026 ভিতৰত এই ভেলকিবাজি স্বদেশীৰ নামত বিদেশীৰ নামত ভেলকিবাজি বন্ধ কৰিব লাগে। স্বদেশীসকলক নাগৰিকত্ব দিব লাগে, চিটিজেনশ্বিপ এক্টৰ ভিতৰত আনি NRC দিব লাগে, আৰু যিখিনি সোমাব নোৱাৰে 71ৰ ভিতৰত সেইখিনিক ওলাই দিব লাগে। সকলো বস্তু জল পট কৰিব লাগে বুলি আমি বিশেষভাৱে আহ্বান জনাইছোঁ। অন্যথাই যদি এই মুছলমানসকলক লৈ অনাগত দিনত এই নাগৰিকত্বৰ সমস্যাক লৈ যদি আৰু কূট মন্তব্য, কূট ৰণকৌশল অভিসন্ধি ৰচনা কৰে, তেনেহ'লে আমি প্ৰত্যাহ্বান জনাম, বেয়াকৈ প্ৰত্যাহ্বান জনাম। আন্দোলন যদি কৰিবই লাগে, মিয়া জাহিৰুলে সদৌ অসম মিয়া মঞ্চৰ উদ্যোগত আন্দোলনে কৰিব, আন্দোলনৰ শেষ দেখি ল'ম আমি, স্পষ্ট সুকিয়নি।